হয় এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰীখোৱা ব্যাহত হৈছে আৰু কুঁৱলীৰ বাবে এই ফেৰীখোৱা ব্যাহত হৈছে ডাঠ কুঁৱলী আৱৰিছে ব্ৰহ্মপুত্ৰৰ মাজভাগ আৰু ইপাৰ সিপাৰ নেদেখা এটা পৰিৱেশ মই উত্তৰ গুৱাহাটী ৰজতৰ পাৰ্কঘাটৰ পৰা দেখুৱাইছো ফেৰীখোৱা আৰম্ভ কৰিব পৰা নাই কুঁৱলীৰ বাবে এয়া উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ঘাটৰ পৰা মই দেখুৱাইছো যাত্ৰী পাৰাপাৰ হ'বলৈ আহি আবদ্ধ হৈ আছে ফেৰীঘাটতে কিয়নো ডাঠ কুঁৱলী আৱৰিছে এতিয়া ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ এই কুঁৱলীৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী সেৱা বাতিল কৰিছে আৰু এক বিশেষ সূত্ৰে জানিব পৰা মতে 10 বজাৰ পূৰ্বে ফেৰী চলাচলৰ কোনো সম্ভাৱনা নাই বুলি জনাইছে গতিকে এই মুহূৰ্তত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী আছে আমি জানিব বিচাৰিম অলপ আগলৈ আহক হয় এই কেদিনমান এতিয়া কুঁৱলী হোৱা নাছিল বতৰ ফৰকাৰ আছিল আজি আকৌ পুনৰ সেই ডাঠ কুঁৱলী হোৱাৰ কাৰণে জাহাজ চলাচল কৰিব পৰা নাই যেতিয়ালৈ কুঁৱলী নাফাটে তেতিয়ালৈ জাহাজ চলাচল কৰা অসুবিধা হয় কিয়নো বিপদৰ সন্মুখীন হ'ব পাৰে সেইকাৰণে যেতিয়া কুঁৱলী ফাটিব তেতিয়া আকৌ পুনৰ জাহাজ চলাচল কৰাৰ সম্ভাৱনা আছে আপোনালোকে সাজু হৈ আছে হয় আমি সাজু হৈ আছো টাইমত আহিছো ৰেডি হৈ আছো আমি যাব কাৰণে ৰাতিপুৱাৰ পৰা আহিছো পুনৰবাৰ মই দেখুৱাবলৈ অনুৰোধ জনাম মোৰ সুধি থক এনেদৰে যাত্ৰীসকল আহিবলৈ লৈছে ফেৰীঘাটলৈ যিহেতু তেওঁলোকৰ নিত্য দৈনন্দিন কাম কাজ থাকে গুৱাহাটীত গতিকে গুৱাহাটীত ফেৰী অহা যোৱা কৰে কিন্তু যি পৰিৱেশ এতিয়া গুৱাহাটী ব্ৰহ্মপুত্ৰত দেখা গৈছে ব্ৰহ্মপুত্ৰৰ মাজভাগত কুঁৱলী এক দুখৰ পৰিৱেশ সৃষ্টি কৰিছে যাৰ বাবে নাবিকে আচলতে জাহাজ লৈ ইপাৰ সিপাৰ যোৱাটো সম্ভৱ নহয় আৰু যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু এয়া মই উত্তৰ গুৱাহাটী ৰজাদুৱাৰ পাৰ্কঘাটৰ পৰা দেখুৱাই আছো আৰু এনেধৰণে যাত্ৰী আহিছে ফেৰীৰে পাৰাপাৰ হ'বলৈ কিন্তু যেহেতু ফেৰী চলাব পৰা নাই গতিকে যাত্ৰীসকল আবদ্ধ হৈ আছে ফেৰীঘাটতে আৰু পুনৰবাৰ মই ইয়াৰ উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ঘাটৰ পৰা দেখুৱাই আছো এনেদৰে ফেৰীৰে পাৰাপাৰ হ'বলৈ আহিছে যাত্ৰীসকল কিন্তু ফেৰী চলোৱা নাই আৰু যেহেতু বতৰ বিজ্ঞানে আগতীয়া জাননী দিছে যে ৰাজ্যত বৰষুণ হ'ব ধাৰাসাৰ বৰষুণ হ'ব দুবাল পিটা বৰষুণ হ'ব গতিকে বতৰৰ কিছু পৰিৱৰ্তন হোৱাৰ আশংকা কৰা হৈছে আৰু গতিকে হঠাৎ ফৰকাল হৈ বতৰ কিন্তু আজি আকৌ পুনৰ আচন্দাই হৈছে আচলতে এনেদৰে গুমা পৰিৱেশ এটা হৈছে গতিকে বৰষুণৰ আশংকা আছে আৰু তাৰ বাবেই নেকি এনেধৰণৰ আচলতে কুঁৱলীয়ে দেখা দিছে আৰু মই ৰজাদুৱাৰ ঘাটৰ পৰা দেখুৱাই আছো উত্তৰ গুৱাহাটী তিনিওটা ঘাটৰ ফেৰীখন আৰম্ভ কৰিব পৰা নাই পুৱাৰ ভাগত আচলতে আৰম্ভ কৰাৰ এটা চেষ্টা চলাইছিল ৰজাদুৱাৰ ঘাটত কিন্তু কুঁৱলীৰ বাবে তেওঁলোকে পুনৰ বাতিল কৰিলে আৰু জল পৰিবহণ বিভাগৰ উত্তৰ গুৱাহাটী ৰজাদুৱাৰ পাৰ্কঘাটৰ পৰা জানিব পৰা মতে 10 বজাৰ পূৰ্বে আচলতে ফেৰী চলাচলৰ সম্ভাৱনা নাই গতিকে 10 বজাৰ পিছত যদি বতৰ কিছু ফৰকাল হয় তেতিয়াহে ফেৰী চলাব পাৰিব আৰু এতিয়া মই এয়া দেখুৱাই আছো উত্তৰ গুৱাহাটী ৰজাদুৱাৰ পাৰ্কঘাটৰ পৰা এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ বুলি ক'ব লাগিব কাৰণ এটা যোগাযোগ যাতায়াতৰ ব্যৱস্থা এটা ব্যাহত হৈ পৰিছে ফেৰী যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে কেৱল ফেৰী যাতায়াতে নহয় পথ পৰিবহণৰ ক্ষেত্ৰতো কিছু প্ৰতিবন্ধকতা আনিছে কুঁৱলীয়ে আৰু ইতিমধ্যে আমিনগাঁৱত এটা পথ দুৰ্ঘটনাত নিশা এগৰাকী যুৱতী নিহত হোৱাৰ লগতে কেইবাজন আহত হৈছে গতিকে কুঁৱলী এতিয়া ৰাজ্যত পুনৰ আৰম্ভ হৈছে আৰু এই কুঁৱলীয়ে যোগাযোগ যাতায়াত ব্যৱস্থাত প্ৰতিবন্ধকতা আনিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ